গুৱাহাটী বিশ্ববিদ্যালয়ত কেইবাটাও ছাত্ৰ সংগঠনৰ প্ৰতিবাদ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা সংগঠন কেইটাৰ টিএমপিকে এফসু ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী গুৱাহাটী বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশ দ্বাৰত সাব্যস্ত কৰে এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী আৰু গুৱাহাটী বিশ্ববিদ্যালয় প্ৰাংগণত উলিওৱা হয় জোৰ সমদল পূৰ্বৰ জনজাতিকৰণ বাহাল ৰখাৰ দাবী উত্থাপন কৰিছে ছাত্ৰ সংগঠন কেইটাই এফালে যদি উজনি নামনিত জ্বলিছে জনজাতিকৰণ কৰিব লাগে বুলি উত্তাল প্ৰতিবাদী কাৰ্যসূচী আৰু আনফালে একাংশই জনজাতিকৰণৰ বিৰোধিতা কৰাও দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাইছো গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাকৰিটো এনেধৰণে কেইবাটাও ছাত্ৰ সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰিছে এই সংগঠন কেইটাৰ টিএমপিকে এফসু আৰু ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগতে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশ দ্বাৰত এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাংগণৰ পৰা উলিওৱা হয় জোৰ সমদল পূৰ্বৰ জনজাতিকৰণ বাহাল ৰখাৰ দাবীত ছাত্ৰ সংগঠন কেইটা এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে প্ৰথমতে মই এইটো ক'ব বিচাৰিছো যে আজি আমি আমাৰ নিখিল বড়ো ছাত্ৰ সন্থা আৰু টিএমপিকেৰ সকলো আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যিসকল ষ্টুডেণ্ট তেখেতসকলে ওলাই আহিছে তেখেতসকলে মাত মাতি আহিছে নিজৰ অধিকাৰক লৈ কেনে আজি আমি চাবলৈ গৈ আছোঁ যে আমাৰ অসম চৰকাৰে এটা এনেকুৱা এটা ডিচিজন ল'ব গৈ আছে য'ত নেকি 40 লাখ যি জনগোষ্ঠীৰ লোকসকলক তেখেতসকলে 2 লাখ জনগোষ্ঠী মানে 2 লাখ লোকক মানে এটা হেঁচা প্ৰভাৱ দিয়াৰ কাৰণে মানে তেখেতসকলে এটা চেষ্টা যি আগবাঢ়িছে সেইটো আমাৰ কাৰণে কেতিয়াও মানে মানি ল'ব পৰা মানে ডিচিজন নহয় কাৰণ আমি এনেকুৱা যদি এটা ডিচিজন যদি লোৱা হয় তেনেহ'লে আমি যিখিনি এক্সিষ্টিং ট্ৰাইবেল সেই এক্সিষ্টিং ট্ৰাইবেলখিনি আমি একেবাৰে মানে হোৱাৰ হৈ যাম বুলি আমি সেইটো প্ৰভাৱ কৰিছোঁ তাৰ বাবে আজি আমি এনেকুৱাহে গণতান্ত্ৰিকভাৱে আমি এই ধৰণৰ মানে মাত মাতি আহিছোঁ আজি আমি যদি চাব যাওঁ নিখিল বড়ো ছাত্ৰ সন্থাই হওক বা টিএমপিকে হওক বা চিচিটোৱাই হওক বিভিন্ন জিলা বিভিন্ন ডিষ্ট্ৰিক্টত বিভিন্ন আঞ্চলিকত বিভিন্ন ইউনিভাৰ্চিটিত তেখেতসকলে আজি মাত মাতি আহিছে যে যোনটো যি ৬ জনগোষ্ঠী জনজাতিকৰণ যিখন ডিচিজন মানে আজি এইকেইদিনৰ যোনটো কেবিনেট ডিচিজন এটা লোৱা হৈছে যোনটো কেবিনেট ডিচিজনত মানে তেখেতসকলে যে কৈছে যে ৬টা জনগোষ্ঠীক মানে তেখেতসকলে জনজাতিকৰণ দিম বুলি চ' সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ সেইবাবে আজি আমি সকলো ষ্টুডেণ্টখিনি ওলাই আহি কিনে আজি আমি চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ চৰকাৰক আমি হুঁচিয়াৰ জনাইছোঁ যে